তেওঁলোকে গণতন্ত্ৰক কোনো সন্মান কৰিব নাজানে এইটো ইতিমধ্যে স্পষ্ট হৈছে আমাৰ অসম জাতীয় পৰিষদ দলৰ সন্মানীয় সভাপতি লৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ কনভয়ত তেওঁলোকে বিজেপিৰ পতাকা লৈ নাৰায়ণ ডেকা জিন্দাবাদ দি তেওঁলোকে আক্ৰমণত উদ্ধত হৈছে গতিকে তেনেকা পৰিৱেশ আমি কেতিয়াও আমি বিচৰা নাই এটা অসুস্থ প্ৰতিযোগিতা বিজেপি আৰম্ভ কৰিছে তেওঁলোকে আৰম্ভ কৰিছে কিন্তু হেক আমি কৰিম গতিকে অতি সোনকালে আমি প্ৰশাসনক কৈছোঁ কড অফ কণ্ডাক্ট যিহেতু লাগি আছে সেই সময়ত তেওঁলোকে অতি সোনকালে তেওঁলোকৰ নিয়ন্ত্ৰণৰ ব্যৱস্থা যদি নকৰে তেওঁলোকক কাৰেক্ট কৰি তেওঁলোকক যদি শাস্তিমূলক ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়াহ'লে একে ঘটনা সমগ্ৰ অসমত তাৰ প্ৰতিক্ৰিয়া আমি প্ৰকাশ কৰিবলৈ কাৰণে আমি 24 ঘণ্টা ইতিমধ্যে সকলোকে এৰেষ্ট কৰিব লাগিব ইনক্লুডিং নাৰায়ণ ডেকা তেওঁৰ ছত্ৰছায়াত এই উচ্চতনিত এই ঘটনাটো হৈছে গতিকে নাৰায়ণ ডেকাৰ ওপৰতো তেওঁলোকে ব্যৱস্থা ল'ব লাগিব প্ৰশাসনে নহ'লে যদি প্ৰশাসনে ব্যৱস্থা নলয় তেতিয়াহ'লে আমি কি বুজিম তেতিয়াহ'লে সমগ্ৰ অসমত তাৰ প্ৰতিক্ৰিয়া তাৰ জবাব আমি দিবলৈ কাৰণে প্ৰস্তুত আছোঁ Don't forget to like, share and subscribe to East Mojo. For any queries, put them down in the comments section below and press on the bell icon for notifications.